সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ইউটিউব ভিডিঅ'লৈ। তো আজি মই যাব ওলাইছোঁ আমাৰ গাঁৱৰে খুৰাহঁতৰ ঘৰত 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ কৰিছিল। তো আজি সামৰণি আছে। তো তাৰ কাৰণে মই যাবলৈ ওলালোঁ। ৰাতিপুৱা গা চা ধুনীয়াকৈ ধুই মই আহি আছোঁ আৰু ওলাই মেলি। তো আমাৰ নামঘৰ ইফালে মাহী আৰু মাও আহিছে। আহি আমি খুৰাহঁতৰ ঘৰ পায়ে গ'লোহি আৰু। তো এইফালে ভাগৱত হৈ আছে, বিৰাট ভাল লাগিছে শুনি। খুৰাহঁতৰ ঘৰৰ পদূলি পাইছোঁহি আৰু আমি সোমাই গৈছে মাহী লগতে ময়ো গ'লোঁ। গৈ পেলাই ইয়াতে চাকি বন্তি তেল তামোল পাণ দি সেৱা কৰিলোঁ। সেৱা চেৱা কৰি পেলাই অকণমান তাতে শুনি আছোঁ ভাগৱত পাঠ। মই আকৌ এবাৰ দেখুৱাই দিছোঁ। পৰিৱেশটো সঁচাকৈ বিৰাটেই ধুনীয়া লাগিছিল। তো এইফালে মোৰ দেউতাহঁতে ফল মূল কাটি আছিল। দেখিছেনে বৰ্তাই ভাত বনাই আছে, চাউল সিজোৱা। তো চাউল সিজোৱা লাহে লাহে হৈছে আৰু ইফালে আমাক চাহ দিলে, বিস্কুট তিলপিঠা আৰু ঘৰতে বনোৱা কেক। সেয়া খাই পিনি আমি আকৌ আহি অকণমান বহিলোঁ। কাৰণ কিয় চবেই কৈছে বোলে সামৰণি হ'ব, সেই গতিকে আমি ইয়াতে অকণমান সময় বহি দিলোঁ আৰু। পঢ়ি আছে ভাগৱত পাঠ কৰিছে আৰু এবাৰ মাহঁত বহি আছে, ময়ো ওচৰতে বহি আছোঁ। সঁচাকৈ পৰিৱেশটো ইমানেই ধুনীয়া লাগিছিল, শান্ত। কি ক'ম আৰু আপোনালোকে নিশ্চয় যোন ভাগৱত শুনিব যায় হয়তো গম পাইছে কেনেকুৱা লাগে। যেতিয়া ভাগৱত পাঠ কৰি থাকে তো ব্যাখ্যা কৰে ন, বহুত বেছি ভাল লাগে শুনি। মই বৰ বিশেষ বুজি নাপাওঁ, তথাপিও অকণমান চেষ্টা কৰিলোঁ আৰু জানিবলৈ, সেইবাবে অলপ পঢ়ি দিলোঁ। বহুত বেছি গৰমো আছিলে। তো গৰম হ'লেতো নহ'ব, আমি ভগৱানৰ ওচৰত গৈছোঁ যেতিয়া ভগৱানে আমাক শক্তি দিব। মই ভাগৱত শুনাম বাৰু আপোনালোকক পঢ়াখিনি। কৰাৰ পিছতে ক'লে আৰু যে এতিয়া সামৰণি মাৰিব, সেই গতিকে ৰাইজসকলে জনালে আৰু যে গোপিনীসকলে আৰতি দিব লাগে, হৰিধ্বনি দিছে, লগতে ইফালে তাল বজাইছে। সেইকণ সময় যে আৰু বেছি ভাল লাগিছিল, মনটো বহুত বেছি ফ্ৰেছ লাগিছিল। কাৰণ কিয় এনেকুৱা লাগিছিল যে সঁচাই ভগৱানৰ ওচৰত যেতিয়া আমি একান্ত ভাগৱত পাঠ শুনো ন, সকলো মায়া আমি পাহৰি যাওঁ, যে তাৰ মাজতে আমি সোমাই পৰোঁ। এটা সুন্দৰ পৰিৱেশ। সেইখিনি সময়ত সকলো মায়া পাহৰি একান্ত বহি শুনিলোঁ, যিহেতুকে বিৰাটেই বেছি ভাল লাগিল আজি দিনটো। সকলোৱে কৰি আছে সেৱা, ময়ো কৰি আছিলোঁ। এই ভিডিঅ'টো বেলেগেহে কৰিছিলে। তাৰ মাজতে বহুত গৰম চাউল সিজোৱা হ'ব আৰু বহুত কষ্ট কৰিছে মাকসকলে। কাৰণ কিয় 3 দিন টোপনি ক্ষতি কৰাটো ধেমালি কথা নহয়। কিন্তু তেওঁলোকক ভগৱানৰেই চাগে আশীৰ্বাদ আছে, সেইবাবে বহুত বেছি কষ্ট কৰিছে। গৰম হ'লেওতো ৰৈ থাকিব নোৱাৰি দিয়কচোন। মোৰ বহুত বেছিয়ে ভাল লাগিল। প্ৰসংগ কৰিব, নাম প্ৰসংগ অকণমান চালোঁ আমি। চাই পেলাই আকৌ ঘৰলৈ আহিলোঁ। কাৰণ ৰাতিপুৱাই গৈছোঁ যিহেতুকে ঘৰলৈ আহি আকৌ অকণ সময় ৰেষ্ট লৈ আকৌ আহিলোঁ মই ওলাই কৰি। মোৰ ফাইনেল লুকটো আহিলোঁ। তাৰপিছতে আহি চাউল সিজোৱা দিলে আৰু চাউল সিজোৱা খাই মেলি আকৌ ঘৰলৈ আহিলোঁ। সেইখিনি অকণ ভিডিঅ' কৰি ৰাখিলোঁ। চাউল সিজোৱাত বহুত কিবা কিবি দিছিল, কিন্তু মই ৰাখিব নোৱাৰিলোঁ, অকণ দেখুৱাইছোঁ। কাৰণ মানুহৰ মাজত বেয়াও লাগে দিয়কচোন। দেখিছেনে সিহঁতৰ ঘৰত খাই বৈ আহি পেলাই দেখিলোঁ আম লাগি আছে, এইফালে প্লামো লাগি আছে। সেয়াও অকণমান দেখুৱাই দিলোঁ আপোনালোকক। তো 2খনমান ফটো উঠিছিলোঁ, সেইখিনিও ইয়াতে সাঁচি ৰাখিছোঁ। বৰমা, মা, খুৰী আৰু বাইদেউ গোটেইখিনি ফটো একপি উঠি ৰাখিছোঁ আৰু চিন হিচাপে। সঁচাকৈ বিৰাট ভাল লাগিল। তো এইবাৰ প্ৰথম মই এনেকৈ লং ভিডিঅ' দিম ইউটিউবত। তো সকলোৱে মোক আশীৰ্বাদ কৰিব যাতে মই আগুৱাই যাব পাৰোঁ। ভুলে শুদ্ধই আগুৱাই যাব লাগিব, নহয় জানো? আপোনালোকে সহযোগ কৰিব। কিবা ভুল হ'লে ক্ষমা কৰিব মোক, আপোনালোকে শুধৰাই দিব। তো আজিলৈ বাই বাই গাইজ।